কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ হামাস আৰু ইজৰাইলৰ যুদ্ধ সমান্তৰালকৈ যুদ্ধবিৰতি চলি আছে আৰু যুদ্ধবিৰতিৰ আন এক গুৰুত্বপূৰ্ণ খবৰ যুদ্ধবিৰতিৰ বন্দী বিনিময় পৰ্ব প্ৰক্ৰিয়া আৰু এই বন্দী বিনিময় প্ৰক্ৰিয়াৰ মাজতে হামাসে ঘোষণা কৰিছে যে হামাসৰ কবলত থকা আটাইতকৈ কম বয়সীয়া পণবন্দীৰ মৃত্যু হৈছে মাতৃসহ এটি 2 বছৰীয়া আৰু এটি 5 বছৰীয়া কণমানিৰ মৃত্যুৰ কথা ঘোষণা কৰিছে হামাসে নমস্কাৰ প্ৰিয় দৰ্শক মই জয়ন্ত মাধৱ গোস্বামীয়ে আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ হয় আটাইতকৈ কম বয়সীয়া পণবন্দী যি সময় 2023 চনৰ 7 অক্টোবৰত হামাসে আক্ৰমণ কৰিছিল ইজৰাইলৰ ভূখণ্ডত প্ৰৱেশ কৰি আৰু সেই 1200 লোকক হত্যা কৰাৰ পিছত 251 জন লোকক যি লৈ গৈছিল হামাসে পণবন্দী কৰি তাৰ ভিতৰত আটাইতকৈ কম বয়সীয়া আছিল এটি 9 মহীয়া শিশু 2023 চনৰ 7 অক্টোবৰত পণবন্দী কৰি নিয়াৰ সময়ত 9 মহীয়া শিশু আৰু সম্প্ৰতি বয়স 2 বছৰ এই 2 বছৰীয়া শিশুটিৰ মৃত্যু হোৱাৰ কথা ঘোষণা কৰিছে হামাসে লগতে 2 বছৰীয়া কণমানি শিশুটিৰ জ্যেষ্ঠ ভাতৃ 5 বছৰীয়া আৰু লগতে মাতৃৰ মৃত্যু হোৱাৰ কথা সদৰি কৰিছে আৰু এই 2 সন্তান সহ মাতৃৰ মৃতদেহ বৃহস্পতিবাৰৰ দিনটোত হামাসে ইজৰাইলৰ হাতত গতাই দিব বুলিও ঘোষণা কৰিছে 20 ফেব্ৰুৱাৰীত হামাসে বৃহস্পতিবাৰৰ দিনটোত এই 3 মৃতদেহ লগতে আন এটা মৃতদেহ সৰ্বমুঠ 4টা মৃতদেহ ইজৰাইলৰ হাতত গতাই দিয়াৰ কথা ঘোষণা কৰিছে অৱশ্যে এতিয়াও ইজৰাইলৰ ফালৰ পৰা এই সন্দৰ্ভত কোনো কথা উল্লেখ কৰা নাই এই সন্দৰ্ভত কোনো নিশ্চয়তাও এই মুহূৰ্তত ইজৰাইলৰ ফালৰ পৰা কোৱা হোৱা নাই কিন্তু এই ক্ষেত্ৰত হামাসে দাবী কৰিছে যে এয়া ইজৰাইলৰ বোমা বৰ্ষণত মৃত্যু হোৱাৰ ঘটনা হামাসৰ কবলত থকা এই পণবন্দী 4 গৰাকীৰ ইজৰাইলৰ বোমা বৰ্ষণ ইজৰাইল ডিফেন্স ফোৰ্স আইডিএফৰ ভয়ানক আক্ৰমণত মৃত্যু হোৱাৰ কথাও সদৰি কৰিছে হামাসে উল্লেখযোগ্য যে 2023 চনৰ 7 অক্টোবৰৰ যি আক্ৰমণ আছিল ভয়াবহ আক্ৰমণ এক অভূতপূৰ্ব যুদ্ধৰ ঘোষণা কৰিছিল হামাসে ইজৰাইলৰ সৈতে আৰু সেই তেতিয়াই এই 3 পণবন্দী 251 গৰাকীৰ ভিতৰত মাতৃ 2 কন্যা 2 পুত্ৰ সন্তান লগতে তেওঁলোকৰ পিতৃ মুঠতে এটা পৰিয়াল 4জনীয়া পৰিয়ালটোক অপহৰণ কৰি লৈ গৈছিল পণবন্দী কৰি লৈ গৈছিল হামাসে নামো ইতিমধ্যে মুকলি কৰিছে এই যি 3 পণবন্দীৰ মৃত্যু হল মাতৃ সন্তান সহ 3 পণবন্দীৰ মৃত্যু হল সেই নামো ইতিমধ্যে ঘোষণা কৰিছে মুকলি কৰিছে হামাসে আলোচনাপন্থী হামাসৰ আলোচনাপন্থী গোটৰ নেতা খলিল আল হায়াই প্ৰকাশ কৰিছে এই কথা যে বিবাস পৰিয়াল যেটো পৰিয়াল 4জনীয়া পৰিয়াল আছিল এই বিবাস পৰিয়ালটোৰ মৃতদেহ সিৰি আৰু তেওঁৰ সৰু সন্তান কনিষ্ঠ সন্তান কফি আৰু জ্যেষ্ঠ সন্তান এৰিয়েল অৰ্থাৎ মহিলা গৰাকীৰ নাম হৈছে সিৰি আৰু কনিষ্ঠ সন্তান নাম হৈছে কফি আৰু 5 বছৰীয়া সন্তানটিৰ নাম হৈছে এৰিয়েল এই তিনিটাকৈ মৃতদেহ ইজৰাইলৰ হাতত গতাই দিয়াৰ কথা ঘোষণা কৰিছে আলোচনাপন্থী গোটৰ নেতা খলিল আল হায়াই আমি দেখুৱাইছো কিছু আলোকচিত্ৰ আপোনালোকক এয়া ব্যাকগ্ৰাউণ্ডত ভিডিও ৱালত দেখিবলৈ পাইছে এনেদৰে এই গৰাকী মহিলা 2023 চনৰ 7 অক্টোবৰত 2 সন্তান 2 পুত্ৰ সন্তানক বুকুত বান্ধি এনেদৰে হামাসৰ লগত আহিবলগীয়া হৈছিল হামাসে পণবন্দী কৰি লৈ আনিছিল 2 সন্তান সহ মাতৃগৰাকীক লগতে এই মহিলাগৰাকীৰ স্বামীকো পণবন্দী কৰি লৈ যোৱা হৈছিল মুঠতে এটা পৰিয়াল সপৰিয়ালে এই পৰিয়ালটোক পণবন্দী কৰি লৈ গৈছিল সেই 251 জনৰ ভিতৰত এই পৰিয়ালটো আছিল আৰু সেই ছবিখন ইতিমধ্যে সোশ্যাল মিডিয়াটো ভাইৰেল হৈ পৰিছে যেতিয়াই হামাসে ঘোষণা কৰিছে যে মাতৃসহ 2 সন্তানৰ মৃত্যুৰ খবৰ ৰাজহুৱা কৰাৰ লগে লগে সোশ্যাল মিডিয়াটো এই আলোকচিত্ৰ এই ভিডিও কিছু ভাইৰেল হোৱা পৰিলক্ষিত হৈছে যেতিয়া হামাসে পণবন্দী কৰি লৈ আহিছিল তাৰে এখন আলোকচিত্ৰ এয়া 2 সন্তান এটি 9 মহীয়া সন্তান আছিল তেতিয়া 2023 চনৰ 7 অক্টোবৰত 9 মহীয়া বয়স এই সন্তানটিৰ কনিষ্ঠ সন্তানটিৰ আৰু 2 বছৰ বয়সত মৃত্যু হল হামাসৰ কবলত এই পণবন্দীৰ আৰু এনেদৰে এই 2 সন্তানক বুকুত বান্ধি হামাসৰ পণবন্দী হৈ আহিছিল মহিলাগৰাকী অবশেষত এই করুণ খবৰ হামাসে ঘোষণা কৰিছে আৰু হামাসে দাবী কৰিছে যে এয়া ইজৰাইল ডিফেন্স ফোৰ্সৰ আক্ৰমণত মৃত্যু হৈছে কাৰণ যুদ্ধবিৰতি যদিও স্বাক্ষৰ হৈছে এই যুদ্ধবিৰতি স্বাক্ষৰ হোৱাৰ মাজতো ইজৰাইল ডিফেন্স ফোৰ্সে আক্ৰমণ চলাই আহিছে গাজা ষ্ট্ৰিপত প্যালেষ্টাইনৰ ওয়েস্ট বেংকত বিভিন্ন প্ৰান্তত প্যালেষ্টাইনৰ ওপৰত আক্ৰমণ অব্যাহত ৰাখিছে আৰু সেই আক্ৰমণতে এই
পণবন্দীৰ 3 পণবন্দী অৰ্থাৎ মাতৃ 2 পুত্ৰ সন্তান লগতে আন এগৰাকী সৰ্বমুঠ 4 গৰাকী পণবন্দীৰ মৃত্যুৰ কথা ৰাজহুৱা কৰিছে হামাছে আৰু পুনৰ জনাইছো ইজৰাইলৰ বোমা বিস্ফোৰণত এই পৰিয়ালটো নিখেষ হোৱা বুলি অভিযোগ উত্থাপন কৰিছে হামাছে কিন্তু এই কথা ইজৰাইলে এতিয়াও নিশ্চিত কৰা নাই যে ইজৰাইলৰ আক্ৰমণত ইজৰাইলী সেনাৰ আক্ৰমণত মৃত্যু হ'ল নে নাই ইজৰাইলৰ তৰফৰ পৰা কোনো স্পষ্টীকৰণ হামাছৰ এই অভিযোগ সন্দৰ্ভত এতিয়াও দিয়া হোৱা নাই উল্লেখযোগ্য যে এই কলমানি 2 সন্তান 2 শিশুৰ পিতৃক ইতিমধ্যে চলিত মাহৰ আৰম্ভণিতে হামাছে মুকলি কৰি দিছে হামাছে 19 জানুৱাৰীৰ পৰা জেনেদৰে বন্দী বিনিময় পৰ্ব চলি আছে হামাছ আৰু ইজৰাইলৰ মাজত হামাছৰ পণবন্দী মুকলিৰ বিনিময়ত ইজৰাইলে পেলেষ্টাইনৰ কাৰাবন্দীক মুকলি কৰি আহিছে আৰু সেই বন্দী বিনিময় পৰ্বতে চলিত মাহৰ প্ৰথম ভাগতে এই 2 কলমানি 2 শিশুৰ পিতৃ ইয়াৰ্ডেনক মুকলি কৰি দিছিল অৰ্থাৎ এই যে 4জনীয়া পৰিয়ালটোক পণবন্দী কৰিছিল তাৰে পুৰুষজনক অৰ্থাৎ 2 সন্তানৰ পিতৃক ইতিমধ্যে মুকলি কৰি দিয়া হৈছিল যদিও বাকি ৰৈ গৈছিল এই 3 পণবন্দী পৰিয়ালটোৰ বাকি 3 সদস্য কাৰণ প্ৰথম পৰ্যায়ৰ যি যুদ্ধবিৰতি এই প্ৰথম পৰ্যায়ৰ যুদ্ধবিৰতিত বন্দী বিনিময়ৰ যি শৰ্ত সেই শৰ্ত অনুসৰি 33 গৰাকী পণবন্দীক হামাছে প্ৰথম পৰ্যায়ত মুকলি কৰি দিব কাৰণ হামাছৰ কবলত এতিয়াও 73 গৰাকী পণবন্দী আছে ইতিমধ্যে যদি চোৱা হয় 24 গৰাকীকৈ পণবন্দীক মুকলি কৰি দিয়া হৈছে 33 গৰাকী প্ৰথম পৰ্যায়ৰ আলোচনা মৰ্মে 33 গৰাকীক মুকলি কৰি দিব আৰু বাকি সৰ্বমুঠ 73 গৰাকী হিয়া পৰৱৰ্তী সময়ৰ যি আলোচনা হ'ব পৰৱৰ্তী সময়ত মুকলি কৰি দিয়া হ'ব বুলি আলোচনা বা শৰ্তত সেই কথা কোৱা হৈছিল কিন্তু এতিয়া শিশুকেটিৰ পিতৃ ইয়াৰ্ডেনে মুক্তি লাভ কৰিলে যদিও অতি দুৰ্ভাগ্যজনকভাৱে অতি দুখজনকভাৱে অতি মৰ্মান্তিক অতি হৃদয় বিদাৰকভাৱে এই 2 সন্তান সহ এই গৰাকী মহিলাই প্ৰাণ হেৰুৱাবলগীয়া হ'ল য'ত হামাছে অভিযোগ কৰিছে যে ইজৰাইলৰ বোমা বিস্ফোৰণত প্ৰাণ হেৰুৱাইছে 3 গৰাকীয়ে আৰু এই কথা স্পষ্ট কৰি দিছে যে বৃহস্পতিবাৰ 20 ফেব্ৰুৱাৰীত এই 4টা মৃতদেহ গটাই দিবলৈ সন্মত হৈছে হামাছে বিবাস পৰিয়ালৰ মৃতদেহকে ধৰি 20 ফেব্ৰুৱাৰীত বৃহস্পতিবাৰে হামাছে এই 4টা মৃতদেহ গটাই দিবলৈ সন্মত হৈছে এটা বিবৃতিত আলোচনাপন্থী গোটৰ নেতা খলিল আল হায়াই এই কথা প্ৰকাশ কৰিছে ইয়াতকৈ আৰু এটা গুৰুত্বপূৰ্ণ কথা যে এই যি 4টা মৃতদেহ গটাই দিব ইয়াৰ উপৰিও আন 6 পণবন্দীকো মুকলি কৰি দিব হামাছে 6 গৰাকী পণবন্দী যদি চোৱা হয় প্ৰথম অৱস্থাৰ পৰা 3 জনকৈহে পণবন্দীক মুকলি কৰি দি আছে হামাছে কিন্তু এইবাৰ 6 জন পণবন্দীক জীৱন্ত অৱস্থাত থকা 6 জন পণবন্দীক মুকলি কৰি দিয়াৰ কথা ঘোষণা কৰিছে হামাছে শনিবাৰৰ দিনটোত আহি থকা শনিবাৰৰ দিনটোত আন 6 গৰাকী পণবন্দীক হামাছে মুকলি কৰি দিব বুলিও ঘোষণা কৰিছে উল্লেখযোগ্য যে বিগত শনিবাৰেও 3 গৰাকী পণবন্দীক মুকলি কৰি দিছিল আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ ধমক খাই হামাছে 3 গৰাকী পণবন্দীক মুকলি কৰি দিছিল যি পণবন্দীক মুকলি কৰাৰ ক্ষেত্ৰত হামাছে বিলম্ব হ'ব বুলি এক প্ৰকাৰ ভাবুকি দিছিল হকিয়াই দিছিল হামাছৰ অভিযোগ আছিল যে ইজৰাইলে যুদ্ধবিৰতি উলংঘা কৰি আহিছে বাৰে বাৰে আৰু যাৰ বাবে বন্দী বিনিময় প্ৰক্ৰিয়া বিলম্ব হ'ব বুলি এটা ইংগিত দিছিল কিন্তু আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ ভাবুকি আছিল যে যদি যোৱা শনিবাৰৰ দিনটোত 12 বজা সময়সীমা বান্ধি দিছিল মুকলি কৰি নিদিয়া পণবন্দীসকলক তেতিয়া হলে নৰসদৃশ পৰিস্থিতিৰ সৃষ্টি হ'ব গাজা ষ্ট্ৰিপত সেই ভাবুকিৰ পিছতে হামাছে 3 পণবন্দীক যোৱা শনিবাৰে মুকলি কৰি দিছিল আৰু আগন্তুক শনিবাৰে পুনৰ 6 গৰাকী পণবন্দীক মুকলি কৰি দিয়াৰ কথাও ঘোষণা কৰিছে হামাছে এই কথা ইতিমধ্যে যি শৰ্ত হৈছিল যি চুক্তি হৈছিল এই চুক্তি মৰ্মে 73 গৰাকী পণবন্দীক হামাছে মুকলি কৰি দিব আৰু প্ৰথম পৰ্যায়ত 33 গৰাকী আৰু 33 গৰাকীৰ পৰিৱৰ্তে বিনিময়ত এই 33 গৰাকী পণবন্দীক হামাছে মুকলি কৰি দিয়াৰ বিনিময়ত ইজৰাইলে মুকলি কৰি দিব লাগিব পেলেষ্টাইনী কাৰাবন্দীসকলক প্ৰায় 1900 পেলেষ্টাইনী কাৰাবন্দীক মুকলি কৰি দিব লাগিব বুলি শৰ্ত ইতিমধ্যে আৰোপ কৰা হৈছিল গতিকে হেউটিয়াকৈ ইজৰাইলৰ তৰফৰ পৰা কোৱা হৈছে যে যি 6 গৰাকী পণবন্দীক শনিবাৰে মুকলি কৰি দিব হামাছে তাৰ বিনিময়ত ইজৰাইলে কাৰাবন্দী হৈ থকা পেলেষ্টাইনৰ মহিলা আৰু 19 বছৰৰ শিশু 19 বছৰৰ তলৰ যুৱক যুৱতী বা কিশোৰ কিশোৰীসকলক মুকলি কৰি দিব
ইজৰাইলে এই কথা ইজৰাইলৰ ফালৰ পৰা ইতিমধ্যে কোৱা হৈছে স্পষ্ট কৰি দিয়া হৈছে 6 গৰাকী পণবন্দীৰ বিনিময়ত ইজৰাইলে মুকলি কৰি দিব সকলো মহিলা কাৰাবন্দীক আৰু লগতে 19 বছৰৰ তলৰখিনিক মুকলি কৰি দিয়াৰ কথা ইতিমধ্যে উল্লেখ কৰিছে ইজৰাইলৰ তৰফৰ পৰা গতিকে এনেকুৱা ধৰণৰ যুদ্ধ বিৰতিৰ বন্দী বিনিময় পৰ্ব চলি থকাৰ মাজতে এক দুখ খবৰ এই দুখ খবৰে সকলোৰে চকু খেমেকাই তুলিছে যে 9 মাহ বয়সতে পণবন্দী কৰি লৈ যোৱা এই মহিলাৰ দুই সন্তান লগতে মহিলা গৰাকীও প্ৰাণ হেৰুৱালে হামাছৰ অভিযোগ ইজৰাইলৰ বোমা বৰ্ষণত প্ৰাণ হেৰুৱালে এই সকল পণবন্দীয়ে আনহাতে লেবাননত যি সময়ত যুদ্ধবিৰতি চলি আছে লেবাননত ইজৰাইল আৰু হিজবুল্লাহৰ মাজৰ যি যুদ্ধবিৰতি হেয়া ইতিমধ্যে চলি আছে কিন্তু যুদ্ধবিৰতিৰ এটা শৰ্ত আছিল যে অতি শীঘ্ৰেই মঙ্গলবাৰৰ ভিতৰত সময়সীমা বান্ধি দিয়া হৈছিল যে মঙ্গলবাৰৰ ভিতৰত ইজৰাইলী সেনা প্ৰত্যাহাৰ কৰিব লাগিব এনেকুৱা ধৰণৰ শৰ্ত আৰোপ আছিল কিন্তু এই শৰ্ত আৰোপ থকাৰ পিছতো কিন্তু ইজৰাইলে সেনা প্ৰত্যাহাৰ কৰা নাই লেবাননৰ পৰা আৰু তেনে সময়তে হামাছৰ এজন শীৰ্ষ নেতাক ইজৰাইলী সেনাই হত্যা কৰাৰ খবৰেও এই মুহূৰ্তত সংঘাত কিছু বৃদ্ধি কৰা পৰিলক্ষিত হৈছে ইজৰাইল আৰু হামাছৰ মাজত এজন শীৰ্ষ তথা শক্তিশালী নেতা হামাছৰ অপাৰেশ্যন শাখাৰ মুৰব্বী মোহাম্মদ শাহিন নামৰ এই গৰাকী শক্তিশালী নেতাক ধৰাশায়ী কৰিছে ইজৰাইলী সেনাই সেই খবৰেও কিছু সংঘাত বৃদ্ধি কৰিছে সোমবাৰে পুৱাৰ ভাগৰ এই ঘটনা আছিল সোমবাৰে পুৱা লেবাননৰ সিডন নামৰ ঠাইত ইজৰাইল ডিফেন্স ফৰ্চে অভিযান চলাইছিল আৰু এই অভিযানতে লেবাননৰ শাখাৰ শীৰ্ষ কমাণ্ডাৰজন নিহত হৈছে মোহাম্মদ শাহিনে ইজৰাইলৰ নাগৰিকৰ বিৰুদ্ধে বিভিন্ন সন্ত্ৰাসবাদীমূলক কাৰ্যকলাপ সংঘটিত কৰি আহিছিল ইৰানৰ নিৰ্দেশত ইজৰাইলক অস্থিৰ কৰাৰ বহু ব্লুপ্ৰিন্ট প্ৰস্তুত কৰি আহিছিল মোহাম্মদ শাহিন নামৰ অপাৰেশ্যন কমাণ্ডাৰজনে অপাৰেশ্যন শাখাৰ মুৰব্বীজনে এনে ধৰণৰ কথাও ইতিমধ্যে প্ৰকাশ কৰা হৈছিল আৰু ইৰানৰ নিৰ্দেশত ইজৰাইলৰ নাগৰিকক হত্যা কৰি আহিছিল এইজন শীৰ্ষ নেতাই গতিকে ইজৰাইলী সেনাৰ এই কাৰ্যই বৰ্তমান হামাছক ক্ষুব্ধ কৰি তুলিছে এইখিনি মুহূৰ্তত সংঘাত পুনৰ বৃদ্ধি পাইছে এই গৰাকী শীৰ্ষ নেতাক হত্যা কৰাৰ বাবে কাৰণ ইয়াৰ পূৰ্বেও ইছমাইল হানিয়ে ইয়াহিয়া সিনৱাৰকে ধৰি হামাছৰ কেইবাগৰাকী শীৰ্ষ নেতাক ইজৰাইলে হত্যা কৰিছিল 2023 চনৰ 7 অক্টোবৰৰ আক্ৰমণৰ পুতক তুলিবলৈ সক্ষম হৈছিল পুনৰ লেবাননত হামাছৰ এই গৰাকী শীৰ্ষ নেতা মোহাম্মদ শাহিনক হত্যা কৰা বিষয়টোক লৈ ইজৰাইল হামাছৰ মাজৰ সংঘাত পুনৰ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে আনহাতে যি মঙ্গলবাৰৰ ভিতৰত যুদ্ধবিৰতিৰ চুক্তি অনুসৰি ইজৰাইলী সেনা প্ৰত্যাহাৰ কৰাৰ শৰ্ত আছিল সেই শৰ্ত উলংঘা কৰিছে ইজৰাইলে 5টাকৈ স্থান লেবাননৰ 5টাকৈ স্থানত বৰ্তমান সেনা মজুত কৰি ৰাখিছে ইজৰাইলে আৰু তেওঁলোকে এই সিদ্ধান্তত অটল থাকিব বুলি সদৰি কৰিছে ইজৰাইলে কাৰণ ইজৰাইলৰ সুৰক্ষাৰ দিশটোলৈ লক্ষ্য ৰাখিয়ে এই সিদ্ধান্ত গ্ৰহণ কৰিছে ইজৰাইলে লেবাননৰ 5টাকৈ স্থানত এতিয়াও মজুত ৰাখিছে ইজৰাইলী সেনা গতিকে এনেসমূহ বিষয়ক লৈ অভিযোগ প্ৰতি অভিযোগ চলি আছে যুদ্ধবিৰতি চুক্তি উলংঘাৰ অভিযোগ প্ৰতি অভিযোগ তাৰ মাজতে বন্দী বিনিময় পৰ্ব চলি আছে আৰু তাৰ মাজতে এই তিনি পণবন্দীৰ মৃত্যুৱে সকলোকে শোকাহত কৰি তোলা পৰিলক্ষিত হৈছে বৃহস্পতিবাৰ কাইলৈ এই তিনি পণবন্দীক ইজৰাইলৰ হাতত গতাই দিব হামাছে আৰু শনিবাৰৰ দিনটোত আন 6 গৰাকী পণবন্দীক মুকলি কৰি দিব হামাছে তাৰ বিনিময়ত ইজৰাইলে মুকলি কৰি দিব সকলো মহিলা পেলেষ্টাইনী কাৰাবন্দী আৰু 19 বছৰৰ তলৰ সকলো কাৰাবন্দীক মুকলি কৰি দিবলৈ সন্মত হৈছে ইজৰাইল আমি প্ৰতিটো আপডেট জনাই যাম মধ্যপ্ৰাচ্যৰ এই সংঘাতৰ এই মুহূৰ্তত লাইভৰ পৰা বিদায় লৈছো ধন্যবাদ